যথেষ্ট সফলতা লাভ কৰিছিল। এইবাৰো যোৱাকালি এখন চুৰি গাড়ী মানে চাউল চুৰি গাড়ী এখন ধৰিছে, কি ক'ব? এইটো বিভিন্ন ক্ষেত্ৰত চুৰি ঘটনাৰ আমি অনুসন্ধান কৰি পেলাই চোৰৰ লগতে চুৰি কাৰ্যত যি সামগ্ৰী চুৰি হৈছিলে সেইটো উদ্ধাৰ কৰিব সক্ষম হৈছোঁ। যদিও এটা আমাৰ এৰিয়া আছিলে য'ত আমি মানে চাই আছিলোঁ, আমি কাম কৰি আছিলোঁ যে আমাৰ ৰিচেণ্টলি মিলবিলাকৰ যি কষ্টৰ যি কৰা গোটোৱা যি ধান আছে বা কোনোবা খেতিয়কৰ গোটাই থৈছে ধান, সেইখিনি ধান চুৰি কাৰ্যত এটা চক্ৰ জড়িত হৈ পৰিছিলে। আৰু তেতিয়া তেওঁলোকে গাড়ী লৈ আহি পেলাই লৈ যোৱা গম পোৱা যায়। তেনেকৈ 2-3টা কেছ তেনেকুৱা হৈছে, কেতিয়াবা মিলৰ পৰা হৈছে, কেতিয়াবা ঘৰত যদি বেছিকৈ তেনেকুৱা ধৰণৰ হোৱা দেখা গৈছিলে। গতিকে এইটোক লৈ আমি চাই আছিলোঁ। আমি যি আমাৰ নাইট পেট্ৰলিং পাৰ্টি আছিলে বা আমাৰ যি থানাৰ পাৰ্টি আছিলে, সকলোকে এই সময়ত ব্ৰিফিং দিয়া হৈছিলে আৰু কৰা হৈছিলে। আৰু সেই সূত্ৰে কালি এটা আমাৰ সফলতা বুলি ক'ব লাগিব যে কালি আমাৰ নাইট পেট্ৰলিং পাৰ্টি যি আছিলে পাটাচাকুচি PSৰ, তেওঁলোকে কালি এখন সন্দেহজনক গাড়ী তেওঁলোকৰ চাউল লোড কৰি থকা অৱস্থাত তেওঁলোকে প্ৰত্যক্ষ কৰিলে। আৰু পুৱতি নিশা প্ৰায় 4:30 বজাত। আৰু সাধাৰণতে তেওঁলোকে এই সুযোগটো লৈ কাৰণ পেট্ৰলিং পাৰ্টিবিলাক 3:30 বা 4:30 কেতিয়াবা গুচি যায়, সেইকাৰণে সেই পুৱতি নিশাটো লয়। সেইকাৰণে আমি সেইটো চেঞ্জ কৰিছিলোঁ যে আমি পুনৰ বেছি দেৰিলৈকে আমি কৰিছিলোঁ। আৰু সেই সূত্ৰে সেইটোতে কাম দিলে। আৰু তেতিয়া প্ৰত্যক্ষ কৰিলে তেওঁলোকে যে গাড়ীখন তাতে পালে আৰু তাত চাউল উঠাই আছিলে। আৰু তাৰপিছত দুজন ব্যক্তি তাত দেখা পাইছিলে তেওঁলোকে, আমাৰ পেট্ৰলিং পাৰ্টিয়ে আগে দুজনে পলাবলৈ সক্ষম হৈছিলে। তাৰপিছত ধানখিনি ছেফ কাষ্টডিত ৰাখি পেলাই আল্টিমেটলি তেওঁলোকক খেদি পেলাই তেওঁলোকক ধৰা হ'লগৈ। আৰু ধৰা হৈছে তেওঁলোকৰ এতিয়া বাকী অনুসন্ধান চলি আছে, কোন কোন জড়িত। তেওঁলোকক বৰ্তমান যিজন আছামী আছিলে, আছামীজনৰ নাম সমীৰুদ্দিন, তেওঁক যাক কৰায়ত্ব কৰা হৈছে, তেওঁৰ বৰপেটা PSৰ আণ্ডাৰৰ গাঁও কপলাৰবাৰী, তেওঁৰ পিতাৰ নাম সিদ্দিক আলী, কয়াকুছি ছাইডৰ। আৰু যাৰ তাত চুৰি হৈছিলে মিলটো, তেওঁৰ নাম দীপক কুমাৰ শৰ্মা। গতিকে কয়াকুছি ছাইডৰ বৰপেটা বা আমাৰ এফালৰ ইয়াৰো কোনোবা জড়িত থাকিব পাৰে, এটা চক্ৰ জড়িত আছে। সেইটো উৎখাত কৰিবলৈ আমি এটা চেষ্টা কৰিম। ইয়াৰ লগত কোন কোন জড়িত আছে আমি উলিয়াই পেলাই আমি কৰিম। বৰ্তমান এজনে গ্ৰেপ্তাৰ কৰা হৈছে, চিনাক্ত কৰা হৈছে। এখন এতিয়া বৰ্তমান ইয়াত 11 বস্তা, আৰু বিলত আৰু আছিলে, তেওঁলোকে যে উঠাই আছিলে 11 বস্তা গাড়ী তেওঁলোকে উঠাই পেলাই তেওঁলোকে যেতিয়া পুলিচৰ গাড়ী দেখিবলৈ আঁতৰিব বিচাৰিছিলে, তেতিয়াই তেওঁলোকক কৰায়ত্ব কৰা হৈছিলে, জব্দ কৰা হৈছিল। আচ্ছা, মোৰ মানে কালি মানে যোৱা ৰাতি 4টামান বজাত 3:45 মোৰ পুলিচে ঘৰত যে মাতিছে বোলে আপোনাৰ মিলত এনেকুৱা চুৰ হৈছে, গাড়ীটো আমি ধৰিছোঁ, আপুনি আহক। মই যে আহোঁ, মোৰ মিলৰ পৰা চাউলটো তাৰমানে তালা ভাঙি চাউলটো গাড়ীতকৈ লোড দিছে। মোৰ চাউল বেছিকৈ আছে, কিন্তু গাড়ীত মানে 11 পেকেট চাউলহে তেওঁলোকে লোড দিছে। কিন্তু মই গম পোৱা মতে ইতিমধ্যে এই পাৰ্টিটোৱে বিভিন্ন বজালিৰ বিভিন্ন অঞ্চলত তাৰমানে এই চাউল চুৰি, ধান চুৰি ধৰণৰ ঘটনা তাৰমানে চলি আছে বহুদিন ধৰি। কিন্তু মানে কালি পুলিচৰ প্ৰশাসনে পেট্ৰলিং পাৰ্টি যাই তেওঁলোকে হাতে লতে ধৰাত পাইছে। চাউল উঠাই থাকোঁতে পুলিচে তেওঁলোকক ধৰিছে। গতিকে তাৰ কাৰণে মই পুলিচক যথেষ্ট মই ধন্যবাদ দিছোঁ। আপোনাৰ চাউলখিনি উদ্ধাৰ হৈছে? মোৰ চাউলখিনি উদ্ধাৰ হৈছে। কিমান পেকেট চাউল আছিল? চাউল মোৰ মিলত বেছিকৈ আছিল, কিন্তু গাড়ীত তেওঁলোকে 11 পেকেটহে লোড কৰিছিল। কিমানমান বজাৰ ঘটনা এইটো? চুৰি কেইটা বজাত হৈছে নাজানো, কিন্তু মই গম পাইছোঁ 3:45 পৰা 4টা বজাত। পুলিচে মোক যেতিয়া মাতিছে ঘৰত যাই বোলে এনেকৈ আপোনাৰ মিলত এনেকৈ চুৰ হৈছে। চুৰখিনিতো একজনে ধৰাত পৰিছে, ড্ৰাইভাৰজন। গাড়ীখন কয়াকুছি নকৰ বুলি শুনিব পাইছোঁ মই। এতিয়া আচল যিজন মেইন ড্ৰাইভাৰজন লগে লগে অলপমান দূৰত দৌৰি থাকোঁতে পুলিচে ধৰিছে যায় দৌৰি। আগতে মোৰ তাতে এনেকুৱা চেষ্টা হোৱা নাই, কিন্তু এই প্ৰথম। বজালিতো বিভিন্ন ঠাইত ধৰিছে, শুনি আছোঁ। নিত্যানন্দত এটা মিলত আজিৰ পৰা মোটামুটি 8 মাহমান আগতে এই ৰঞ্জিত তালুকদাৰ বোলা মিল এটা, সেইটোতো তেওঁলোকে 60 বস্তা নে কি ধান উঠাই নিছে। আৰু বাঘমাৰাৰ পৰা নিয়া শুনিছোঁ, অলপতে খাৰাধৰাৰ পৰা নিছে। এনেকৈ তাৰমানে বিভিন্ন ঠাইত তেওঁলোকে এই কাম কৰি থকা বুলি মই শুনি আছোঁ। কিন্তু আমাৰ ইয়াতে হোৱা নাছিল, কিন্তু প্ৰথমে মোৰে হৈছে। কিন্তু পুলিচে যে ধৰিলে তাৰ কাৰণে মই পুলিচক যথেষ্ট ধন্যবাদ দিছোঁ।